হাই এভৰিৱান, জিন্টুবি ব্লগৰ নতুন ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি সানডে স্পেচিয়েল এটা ব্লগ বনাব গৈ আছোঁ, গতিকে আশা কৰোঁ আপোনালোকে এই ব্লগটি চাই ভালে পাব। আৰু লগতে এয়া চাওকচোন, আজি ইমানে বেছি গৰম দি আছে এইকেইদিন, মানে এয়া চাওক খিৰিকী খুলি মানে ৰ'দৰ তাপ পাইছোঁ। আৰু বাহিৰৰ পৰিৱেশো অকণমান দেখুৱাই দিছোঁ, বহুত বেছি গৰম পৰিছে। গতিকে ব্লগটি আৰম্ভ কৰিছোঁ, চাই থাকিব। আৰু এইফালে চিধাই আহিলোঁ কিটচেনত, আৰু আহি চব্জি পেহী মানে ধুনীয়াকৈ পিঠা বনাই আছে। এয়া চাওক, ইয়াতে নাৰিকল আৰু নাৰিকল চেনি দিয়া পিঠা বহুত ভাল লাগে। গতিকে এই পিঠা গোটেই আমাৰ ৰেডি হৈ গ'ল। এতিয়া মই চাহ বনাওঁ আৰু আমি চাহখিনি খাই আপোনালোকক লগ পাই আছোঁ। আৰু এইফালে সানডে স্পেচিয়েল বুলি আজি ভাবিলোঁ, বহুত বেছি যিহেতু গৰমো পৰিছে, এয়া চুলিত মই জেতুকা লগাম। গতিকে পেহী ধুনীয়াকৈ বটি দি আছে পটাত। মানে খুব ধুনীয়া বস্তু ল'ব মন গৈ আছে। আৰু কি জানেনে, সেইটো বস্তুৰ প্ৰতি মোৰ মানে দুৰ্বলতা আছে। জেতুকা বা মেহেন্দিৰ ওপৰত সৰুৰ পৰাই দুৰ্বলতাকৈ বহুত ভাল পাওঁ। আগতে মানে চুলিত প্ৰায়ে লগাইছিলোঁ, কিন্তু মাজতে যিহেতুকে এইবিলাক মানে বতাহ মেলা বহুত দিগদাৰী হয়, সেইকাৰণে পেহী আছে, পেহী চব ৰেডি কৰি দিব, চুলিত লগাব দিব। গতিকে চুলিত লগাম আজি, আৰু হাততো লগাইছোঁ। হাতত বেছি কাঢ়া হোৱা নাই, চাওকচোন এইটো হাতত বেছি কালাৰ লগা নাই মোৰ, তথাপিতো লগাইছোঁ। আৰু আজি মানে চুলিত লগাম, যিহেতুকে বহুত বেছি গৰমো, আৰু চুলিত মানে যিহেতুকে লগাই মাথাটো মানে বহুত বেছি ঠাণ্ডাও হৈ থাকে, গৰম যিহেতুকে। সেয়া আৰু আপোনালোকক লগ পাই আছোঁ, গোটেই দিনটো আৰম্ভ কৰিছোঁ। এই চুলি সৰি মানে অৱস্থাই নাই, চাওকচোন। আৰু যিহেতুকে বহুত বেছি গৰম, সেইকাৰণে অৱস্থা। আৰু সেইকাৰণে আজি জেতুকা ল'ম। আৰু জেতুকাটো ল'ব আপোনালোকেও বহুত ভাল, মানে কোনো ধৰণৰ কেমিকেল নাই, একেবাৰে ভেজাল নোহোৱা বস্তু। আৰু গাইছ, এয়া ফাইনেলি জেতুকাখিনি ধুনীয়াকৈ এয়া বটি ৰেডি কৰি দিলে। আৰু এতিয়া ধুনীয়াকৈ পেহী লগাই দিব চুলিত, ধুনীয়াকৈ লগাই দিব। আৰু বহুত কিবা কিবি দিব পাৰি, কিন্তু নাই, জেতুকাৰ পাতৰে এনেই গুণ আছে। আৰু সেইকাৰণে চুলিত লগাই লওঁ। এয়া চাওক, পেহী ধুনীয়াকৈ লগাই দি আছে। আৰু কোনোবাই লগাই দিলে মানে মোৰ ভাল লাগে, আৰু মই নিজে এইবোৰ কৰিব বিৰাট টান পাওঁ। গতিকে এয়া চাওক, ধুনীয়াকৈ লগাই দি আছে। এয়া ডান, মোৰ গোটেই কমপ্লিট হৈ গ'ল ধুনীয়াকৈ। এই চাওক, একদম ধুনীয়াকৈ পেহী লগাই দিলে। আৰু আপোনালোকে ল'ব, এই গৰমত বহুত ভাল। আৰু ঠাণ্ডা পৰি গৈছে মাথাটো, কিমান শান্তি। এয়া কি দেখা পাইছেনে? আৰু আজিৰ দিনটো তেনেকুৱাকৈ এই পুশাক আনিছে, চাওকচোন। এই মানে শাকৰ এই ঠাৰিখিনি চাওক, কিমান ঠাৰি। এই ঠাৰি কিবা খাব পাৰিনে আপোনালোকে জনাবচোন। এয়া চাওকচোন, কিন্তু একদম মানে ডাঠ হৈ গৈছে এয়া। গতিকে মই পাতখিনি ৰেডি কৰি ল'লোঁ। এয়া এতিয়া দুপৰীয়া এই শাক ভাজি হ'ব, গতিকে আপোনালোকক দেখুৱাই আছোঁ। আৰু আজি বনাম চিলি ফিছ, গতিকে চিলি ফিছৰ ৰেচিপিটো দিব চেষ্টা কৰিম। আজি মানে চানডে বুলি বহুত কাম। এয়া গাইজ, এই গৰমত আপোনালোকে ডাব খাইছেনে? আৰু খোৱা নাই যদি খাব। আৰু লগতে চাওকচোন, এখাতে নাৰিকল কাটি থাকোঁতে এই আঙুলিটোৱে কাটিলে অলপমান। গতিকে যা নহওক, আমাৰ ডাব নাৰিকলখিনি ধুনীয়াকৈ এৰুৱা পৰ্ব চলি আছে। মজা একদম, মানে নাম্বাৰ 1 ন। মজা মজা। আজি দেওবাৰ বুলি আমি বিভিন্ন কাম কৰি আছোঁ। আজি ঘৰৰ নাৰিকল পাৰা ন। এই গৰমত ডাব নাৰিকলৰ জুতি লৈ আছোঁ। এয়া চাওক, গৰমত ডাব নাৰিকল বহুত বেছি উপকাৰী, গতিকে সেয়াই খাইছোঁ আমিও। গাইজ, নাৰিকল খালোঁ, ডাব নাৰিকলৰ পানী খালোঁ, আৰু এতিয়া আহিলোঁ কিটচেনত। আজি সানডে স্পেচিয়েল কিবা এটা বনাব গৈ আছোঁ, আপোনালোকে চাই থাকিব ভিডিঅ'টি। এয়া হৈছে চিলি ফিছ বনাম আজি। গতিকে মাছখিনিও ৰেডি কৰি ল'লোঁ। ইয়াতে মই আদা নহৰু অকণমান দিলোঁ, আৰু এতিয়া ইয়াতে নিমখ অকণমান দিছোঁ, আৰু লৈছোঁ অকণমান হালধি গুড়ি, আৰু এয়া দিছোঁ কাশ্মীৰী ৰেড চিলি পাউডাৰ। আৰু এইখিনি এতিয়া মই ধুনীয়াকৈ মিক্স কৰি ল'ম। আৰু চিলি ফিছত লাগিব এয়া বিলাহী এটা কাটি লৈছোঁ, আৰু লগতে আৰু লৈছোঁ এয়া কেপচিকাম, খুব ধুনীয়া এটা চাইজত কাটি লওঁ। আৰু মাছখিনি অলপ সময় ৰেষ্ট দিছোঁ। আৰু এইফালে পিঁয়াজ, বিলাহী আৰু কেপচিকাম কটা হৈ গ'ল। আনফালে কেৰাহীখনো পাতি দিলোঁ, আৰু ইয়াতে মই মিঠাতেল দিম। আৰু লগতে একেটা চাইজতে কাটিব পিঁয়াজ, বিলাহী আৰু কেপচিকামটো, আৰু অকণমান ডাঙৰ চাইজত
কাটিব লাগে তেতিয়া মানে খুব ভাল লাগে আৰু খাই গতিকে এয়া মিঠাতেল দি ল'লোঁ আৰু এতিয়া লাগিব আমাৰ চিলি ফিছৰ কাৰণে ইম্পৰ্টেণ্ট বস্তুটো হৈছে এয়া কৰ্ণফ্ল'ৰ গতিকে কৰ্ণফ্ল'ৰ অকণমান এনেকুৱাকৈ দি মই মিক্স কৰি ল'ম আৰু এটা বাটিত অকণমান কৰ্ণফ্ল'ৰ লৈ ইয়াতে মই ৰেড চিলি পাউডাৰ অকণমান আৰু অকণমান নিমখ দি এইখিনিও এটা খুব ধুনীয়াকৈ পানী দি এটা ঘোল বনাই লওঁ আৰু ইয়াতে মাছৰ মানে এটা অকণমান জিৰাৰ গুড়ি দিছোঁ ইয়াতে মই মাছখিনি ডুবাই ফ্ৰাই কৰি ল'ম আৰু এতিয়া মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম এয়া চাওক আৰু এতিয়া প্ৰথমতে দিছোঁ পিঁয়াজখিনি এতিয়া অকণমান ৰঙচুৱা কৰিয়ে ইয়াতে কেপচিকামখিনি দি ল'ম আৰু এতিয়া এইখিনি ধুনীয়াকৈ ভাজি লৈ ইয়াতে মই বিলাহীখিনিও দি দিম আৰু এইখিনি খুব ধুনীয়াকৈ ভাজি লৈ আছোঁ বৰ্তমান আৰু ইয়াত দেখা পাইছেনে ইয়াতে দিলোঁ এইবাৰ বিলাহীখিনি এইখিনিও ধুনীয়াকৈ ভাজি লওঁ আৰু ইয়াতে মই অকণমান নিমখ দিম অকণমান হালধি দিম যিহেতুকে মাছত এইবোৰ অলপ দিয়াই আছে এতিয়া প্ৰায় এইখিনি সিজিয়ে গ'ল আৰু মই ইয়াতে দিছোঁ টমেটো চচ আৰু চয়া চচ দিলেও ভাল লাগে যিহেতুকে চয়া চচ মই খাই ইমান এটা ভাল নাপাওঁ গতিকে টমেটো চচে ব্যৱহাৰ কৰিছোঁ আৰু এতিয়া ফ্ৰাই মাছখিনি লগালগ দি দিলোঁ এয়া চাওক আমাৰ চিলি ফিছ খাব পৰা হৈ গ'ল আৰু ইমানেই বেছি টেষ্টি হৈছিলে মানে দুপৰীয়া খাওঁতে মানে বহুত বেছি টেষ্টি লাগিছিলে আপোনালোকে এনেকুৱাকৈ ঘৰতে ট্ৰাই কৰিব খুবেই ভাল পাব আৰু কোনে ভাল পায় সেইটো জনাবচোন আৰু এয়া মোৰ টেষ্টি চিলি ফিছ ৰেডি হৈ গ'ল এয়া চাওক কিমান ধুনীয়া কালাৰ হৈছে আৰু খাবলৈও বহুত বেছি টেষ্টি হৈছিলে আৰু এয়া বনাইছোঁ পুঁই শাক আৰু শুকান মাছৰ ভাজি কোনে খাই ভাল পায় জনাবচোন আমাৰ হ'লে বহুত বেছি প্ৰিয় গতিকে আজি ছানডে বুলি মানে ভাল লগা বস্তুবোৰ বনাইছোঁ এয়া চাওক আৰু এয়া বনাইছোঁ মচুৰ দাইল আৰু অমিতাৰ খাৰ কেনেকুৱা বৰ্তমান 43 ডিগ্ৰী চলি আছে এয়া চাওক 22 ছেপ্টেম্বৰ মাত্ৰা আজি 43 ডিগ্ৰী চেলচিয়াছ সেইকাৰণে গৰমতে অৱস্থা নাই ন কেইবাৰ আহিব হে গাইজ আজি ৰাতিপুৱাৰ পৰা দেখুৱাই আছোঁ আপোনালোকক ব্লগটো কণ্টিনিউ কৰি আছোঁ আৰু লগতে এতিয়া বাজিল সন্ধিয়া প্ৰায় 7:30 বাজিল আৰু আমি ভাবিলোঁ এখন ধুনীয়া মুভি চাওঁ আৰু লগতে মুভিৰ আগতে এয়া মোৰ নিজৰ ব্লগে আমি এনেকুৱাকৈ টিভিত লগাই দিছোঁ আৰু চাই আছোঁ আৰু এইফালে এয়া মানসত গৈছিলোঁ আমি পিকনিক আৰু এইফালে এইটো হ'ল লাইটলুম গৈছিলোঁ শ্বিলং মুঠতে ইমানেই বেছি গৰম আমি মানে ঠাণ্ডাৰ ফিল লৈ আমি টিভিতে আমাৰ নিজৰে ব্লগ চাই আছোঁ গতিকে আজিৰ ভিডিঅ'টি চাই যদি ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি প্ৰথমবাৰৰ কাৰণে চাই আছে ইউটিউব চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আকৌ এটি সুন্দৰ ব্লগত লগ পাম বাই বাই